Hello students, লৈ আহিছো এটা স্পেশাল ভিডিও। আজি ভিডিওটোত তোমালোকক দিবলৈ গৈ আছো এখন চাৰ্ট আৰু এই চাৰ্ট মতে তোমালোকে যদি নিজে পঢ়াখিনি কমপ্লিট কৰা মই হেতু গ্যাৰান্টি ল'ব পাৰো যে তোমালোকৰ 100% এটা ভাল ৰিজাল্ট হ'বই। তো সেই চাৰ্টখন প্ৰথমে তোমালোকে দেখাই লও। এই চাৰ্টখন দেখা পাইছা। তো এই চাৰ্টখন মতে তোমালোকে যদি নিজৰ পঢ়াখিনি আৰম্ভ কৰা বা এই মতে তোমালোকে যদি শেষ কৰিব পাৰা তেন্তে তোমালোকৰ ভাল ৰিজাল্ট হোৱাটো নিশ্চিত। ডিসকাস কৰিম যে চাৰ্টখন আমি কি দৰে এই চাৰ্ট মতে আমি কি দৰে পঢ়িম। এতিয়া চোৱা চাৰ্টখনত যদি ভালদৰে লক্ষ্য কৰা তোমালোকে দেখিবা ইয়াতে কি আছে চেপ্টাৰ, তাৰ পিছত কি আছে কমপ্লিট, তাৰ পিছত আছে ৰিভিজন 1, ৰিভিজন 2 ৰেডি। এটা এই চাৰ্টখন মতে আমি কি দৰে প্ৰিপেয়াৰ কৰিম। প্ৰথমতে আমি কি কৰিম, ইয়াৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিছো, তাৰপৰা ডাউনলোড কৰি লবা। প্ৰথমতে আমি কি কৰিম, চেপ্টাৰৰ নাম লিখিম। চাৰ্টখন আমি প্ৰিন্ট আউট কৰি লম। প্ৰিন্ট আউট কৰি পেলাই আমি কি কৰিম, চেপ্টাৰৰ নাম লিখিম। ধৰি লোৱা এতিয়া মই এক্সাম্পল হিচাপে দিছো যে ধৰি লোৱা ক্লাস 10 ৰ লগত মানে চেপ্টাৰ বিলাকৰ লগত সবে অৱগত, গতিকে ক্লাস 10 ধৰিছো। চেপ্টাৰ ঠাইত মই কি লিখিলো, প্ৰথম চেপ্টাৰটো এ লেটাৰ টু গড লিখিলো। এই লেটাৰ টু গড লিখাৰ লগে লগে চেপ্টাৰৰ নাম লিখি ললো। এতিয়া আমি কি কৰিম, প্ৰথমতে এটা কমপ্লিট কৰিম। চেপ্টাৰটো আমি প্ৰথমতে কি কৰিম, কমপ্লিট কৰিম। তো কমপ্লিট হৈ গল। কমপ্লিট মানে কেনেকৈ কমপ্লিট কৰিম হেতু মই কৈ দিছো। কমপ্লিট মানে কি, চেপ্টাৰটো গোটেইখিনি মোৰ পঢ়ি কমপ্লিট হৈছে, পঢ়ি গোটেইখিনি হৈছে। ইয়াৰ পৰা আহিবলগীয়া কোৱেশ্চন আনসাৰ মোৰ গোটেইখিনি হৈ গৈছে। ইয়াৰ পৰা যি কোৱেশ্চন নিদিয়ক কিয় মই পাৰিম। বস্তুবিলাক তোমালোকে অকল নিজৰ মনতে ধৰিলে নহব যে মোৰ কমপ্লিট হৈ গল, তেনেকুৱা নহব। তোমালোকে হেতু প্ৰ্যাকটিক্যালি চাব লাগিব, নিজকে কোৱেশ্চন কৰিব লাগিব বা এক্সাম সমূহ যেতিয়া কোৱেশ্চন বিলাক দিয়ে তাৰপৰা পাৰিছা নাই হেতু নিজে চাব লাগিব। তো যেতিয়া তোমালোকে দেখিবা যে মই এটো চেপ্টাৰটো মই গোটেইখিনি বুজি পালো, ইয়াৰ পৰা কোৱেশ্চন আনসাৰ খিনি মই বুজি পালো, গতিকে মোৰ এই চেপ্টাৰটো কমপ্লিট হৈছে। তো কি কৰিবা, কমপ্লিটত টিক কৰিবা। কমপ্লিটত পেন দি পেলাই কি কৰিবা, টিক কৰিবা। মই কৈছো যে প্ৰিন্ট আউট প্ৰথমতে উলিয়াই ল'বা। প্ৰত্যেকটা সাবজেক্টৰ কাৰণে মই এইটো ইংলিছত দেখাইছো, ইংলিছ হ'ব পাৰে, আছামিজ হ'ব পাৰে বা বেলেগ বেলেগ যি সাবজেক্ট হ'ব পাৰে। তোমালোকে ধৰা যদি মানে এইচএসএলসি দিবা তেন্তে 4খন উলিয়াই ল'লে হ'ল, হয় না। 4টা সাবজেক্ট 4খন উলিয়াই ল'লে হ'ল। আৰু যিসকলে এইচএস দিবা, হায়াৰ সেকেন্ডাৰী দিবা, তেওঁলোকে 5খন বা 6খন, তোমালোকে যদি ফ'ৰ্থ সাবজেক্টটো ফলো কৰি আছা তেন্তে 6খন লাগিব, আৰু যদি ফ'ৰ্থ সাবজেক্ট বাদ দিব বিচাৰা তেন্তে 5খন হ'লে হ'ব। প্ৰিন্ট আউট ওলালো। এটা মই কি কৰি চেপ্টাৰ লিখিলো, কমপ্লিট হৈছে, টিক হৈ গল। এতিয়া আমি জানো যে আমি যদি এটা ভাল প্ৰিপাৰেচন কৰিব আছে আমি ৰিভিজন এটলিষ্ট আমি ট্ৰাই কৰিব লাগিব 3টা মান ৰিভিজন দিবলৈ, 3টা বা 2টা ৰিভিজন দিবলৈ। ইয়াত ৰিভিজন 2টা লিখা আছে, ৰিভিজন 2টা লিখা আছে। এটা ৰিভিজনটো আমি কি কৰিম, পঢ়ি গৈ থাকিম। প্ৰথমতে ধৰা এই লেটাৰটো গড পঢ়িলো, হেতু টিক মাৰি কমপ্লিট হৈ গল। নেক্সট আমি কি কৰিম, নেলসন মেণ্ডেলা পঢ়িলো, নেলসন মেণ্ডেলা আমি কি কৰিম, কমপ্লিট টিক মাৰিলো। এটা ৰিভিজনখিনি কেতিয়া দিম, ৰিভিজনখিনি ধৰা পৰীক্ষাৰ আগত আমি কি কৰিব লাগে, সদায় আমি চেপ্টাৰবিলাক সোনকালে শেষ কৰি তাৰ পিছত ৰিভিজনলৈ যাব লাগে। মানে কমপ্লিট কৰিলো, গোটেইখিনি পঢ়িলোৱে, তাৰ পিছত আমি কি হয় লাহে লাহে পাহৰি যাওঁ বস্তুবিলাক। গতিকে পৰীক্ষাৰ আগত আমি কমসে কম 2টা ৰিভিজন ৰাখিম। তে প্ৰথমতে আমি কমপ্লিট কৰিলো, কৰাৰ পিছত তাৰ পিছত আমি কি কৰিম, ৰিভিজন কৰিম। ৰিভিজনটো তোমালোকে গোটেইখিনি চেপ্টাৰ শেষ হোৱাৰ পিছত, পঢ়ি শেষ হোৱাৰ পিছতহে তোমালোকে ৰিভিজনটো কৰিবা। আৰু পৰীক্ষাৰ আগে আগে ধৰা হাফ ইয়াৰলি আগত অলপ ৰিভিজন কৰিলা, সেইটো কমপ্লিট ৰিভিজন নহব, কাৰণ চেপ্টাৰবিলাক শেষ হোৱাৰ পিছতহে তোমালোকে ৰিভিজন দিবা কমপ্লিট। তো সেইকাৰণে সেইখিনি ধৰা পৰীক্ষাৰ আগত অলপ চলপ ৰিভিজন চলি যায়, কিন্তু যেতিয়া গোটেইখিনি পৰীক্ষাৰ মানে ফাইনেল পৰীক্ষাৰ আগৰ কথা কৈছো, ধৰা হাফ ইয়াৰলি আগত ৰিভিজন দিলা, ইউনিট টেষ্টৰ আগত ৰিভিজন দিবা, সেইটো ধৰিব নালাগে। ইয়াত তোমালোকে কি কৰিবা, ফাইনেলৰ আগত ৰিভিজনটো ধৰিবা। তো কি কৰিলো, কমপ্লিট গোটেইখিনি কমপ্লিট হৈ গল। তাৰপিছত ফাইনেলৰ আগত মই এটা ৰিভিজন দিম। লেটাৰটো গড মোৰ কমপ্লিট হৈ আছিল আগৰ পৰা। তাৰপিছত কি কৰিলো, ফাইনেলৰ আগত প্ৰথমবাৰ ৰিভিজন দিলো, টিক কৰিলো। আকৌ কি কৰিলো, সেকেন্ড টাইম ৰিভিজন দিলো, টিক কৰিলো। 2টা ৰিভিজন হৈ গল আমাৰ। এতিয়া তাৰ পিছত গোটেইখিনি হৈ গল। ধৰা লেটাৰটো গডৰ কথাই কৈছো যে কমপ্লিটটো মোৰ আগৰ পৰা হৈ আছে, হয় না। লগে লগে মোৰ হয়তো অলৰেডি বহুতৰ হয়তো সেইটো চেপ্টাৰ কমপ্লিট হৈ আছে, প্ৰথম সেকেন্ড থাৰ্ড এইবিলাক চেপ্টাৰ কমপ্লিট হৈ আছে। তো প্ৰথমতে কমপ্লিট হৈ আছিলে, তাৰপিছত মই কি কৰিলো, পৰীক্ষাৰ আগত ফাৰ্ষ্ট ৰিভিজন দিলো, টিক কৰিলো, সেকেন্ড ৰিভিজন দিলো, টিক কৰিলো। এতিয়া পৰীক্ষাৰ আগত এটা কনফিডেন্স আনিবলৈ আমি নিজকে কি কৰিম, তেতিয়া তোমালোকৰ টেষ্ট পেপাৰ ওলাই যাব, পৰীক্ষাৰ আগে টেষ্ট পেপাৰবিলাক ওলাব। তো সেই টেষ্ট পেপাৰ হওক বা আমাৰ হায়াৰ সেকেন্ডাৰী সকলৰ তেওঁলোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয়তো পাব। তো তেওঁলোকে কি কৰিব, সেইখিনি সলভ কৰিব, টেষ্ট পেপাৰখন সলভ কৰি চাব বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰো চাব পাৰে তেওঁলোকে। তো সেইখিনি সলভ কৰাৰ পিছত তেওঁলোকৰ যেতিয়া দেখিব যে সেইটো চেপ্টাৰৰ পৰা এনে কোনো কোৱেশ্চন নাই যে যোনবিলাক তেওঁলোকে নোৱাৰে, বা এনে কোনো বস্তু থাকি যোৱা নাই, কোনো মানে টপিক টাচ কৰিবলৈ থাকি যোৱা নাই, তেতিয়া তেওঁলোকে কি কৰিব, ৰেডি টিক মাৰিব যে মই এতিয়া এক্সামলৈ ৰেডি। এইটো চেপ্টাৰ পৰা মই যি নিদিয়ক কিয় মোৰ সেইটো কাৰণে মই ৰেডি। গতিকে তেওঁলোকে কি কৰিব, ৰেডি টিক মাৰিব।
এই চাৰ্টখন অকল খালি এটা টাইমৰ কাৰণে নহয়, গোটেই বছৰ জোৰা এই চাৰ্টখন গোটেই বছৰ জোৰা তোমালোকক লাগিব। গতিকে মই এটা এডভাইচ কৰিম, যদিহে তোমালোকৰ পঢ়াৰ টেবুল আছে, যদি লিমিট মানে স্পেচ আছে, পঢ়াৰ টেবুল আগত স্পেচ আছে, তোমালোকে এই 4-5খন কি কৰিবা, চাৰ্ট লগাই ল'বা। যদিহে স্পেচ আছে, ক'বা ৱালত ক'ৰবাত যদি লগাব পাৰা লগাই ল'বা। যেতিয়া তোমালোকে চাই থাকিবা চাৰ্টখন, সেইখনে তোমালোকক মটিভেট কৰিব। তোমালোকৰ মন যাব যে পঢ়ি পেলাই মই কি কৰি ইয়াত টিক কেতিয়া দিব পাৰিম, মোৰ গোটেইখিনি টিক কেতিয়া কমপ্লিট হ'ব, তেনেকুৱা এটা মন যাব। নিজকে মটিভেট ফিল কৰিবা তেতিয়া চাৰ্টখন চাই চাই। আৰু তোমালোকৰ কেতিয়াবা কি হয় জানানে, পঢ়িবলৈ মন নাযায়, মানে বহু সময়ত এনেকুৱা লাগে যে হ'ব আৰু পঢ়িম, পিছত পঢ়িম। তো সেইটো কিন্তু তোমালোকৰ সেই চাৰ্টখন চাই থাকিলে তোমালোকৰ সেইটো এটা থাকিব যে মোৰ দেখোন বহুত কমপ্লিট হ'বলৈ আছে, মোৰ দেখোন বহুত পঢ়িবলৈ আছে, মোৰ ৰিভিজন দিবলৈ আছে, ৰেডি হ'বলৈ আছে। তো সেইবিলাক কথা যেতিয়া মনলৈ আহি থাকিব, তেতিয়া তোমালোকৰ পঢ়াটো মন বহিব আৰু কেতিয়াও ডিমটিভেট নোহোৱা। সদায় কি হৈ থাকিবা, নিজকে নিজে মটিভেট হৈ থাকিবা পঢ়িবলৈ। তো তেনেধৰণৰ যদি তোমালোকে কৰা চাৰ্টখন যদি ফ'ল' কৰা, মই তোমালোকক সেইটো মই আগতে কৈছোঁ যে মই সেইটো গেৰেণ্টি দিব পাৰিম যে তোমালোকৰ ভাল ৰিজাল্ট হোৱাটো একেবাৰে নিশ্চিত, যদিহে চাৰ্টখন তোমালোকে লয়েলি যদি তোমালোকে ফ'ল' কৰা। লয়েলি মানে সেইটো কথা ক'লোঁ যে তোমালোকে যদিহে নিজৰ লগত লয়েল হোৱা। এতিয়া মই যদি ক'লোঁ যে কমপ্লিটটো টিক কৰিব দিলোঁ, তো সেইটো তোমালোকে নিজে ভাবি ল'ব লাগিব যে মই তোমালোকে কমপ্লিট হৈছে নাই। এতিয়া বহুতে চেপ্টাৰটো পঢ়িলোঁ, কুৱেশ্যন এনচাৰ পঢ়িলোঁ, মোৰ কমপ্লিট হৈ গ'ল, তেনেকুৱা নহয়। তোমালোকে নিজকে নিজে কুৱেশ্যন কৰিবা, বেলেগ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা বা বেলেগ কুৱেশ্যন চাব পাৰা যে এইখিনি কমপ্লিট হৈছে নাই, গোটেইখিনি মই বুজি আণ্ডাৰষ্টেণ্ডিং আহিছে নাই। যেতিয়া আণ্ডাৰষ্টেণ্ডিং আহিব তেতিয়াহে টিক কৰিবা, এনেই বোলে টিক কৰি বহি আছোঁ তেনেকুৱা নহয়। সেইকাৰণে নিজৰ লগত নিজে লয়েল হ'বা, তোমালোকৰ একচুৱেলি হৈছে নাই সেইটো চাবা। ৰিভিজন কমপ্লিট হৈছে নাই, ৰেডি হৈছে নাই, সেইখিনি গোটেইখিনি প্ৰচেছত আনিব পাৰিলে এটা ভাল হোৱা নিশ্চিত, এটা ভাল ৰিজাল্ট হোৱা। যিসকল HSLC দিব বা কোনোবা ক্লাছ 11 বা 12 থাকিব, 12তো আছে বাৰু, 11ৰ থাকিব পাৰে, তেওঁলোকৰ হয়তো চাই আছে, তেওঁলোকেও কৰিব পাৰে কামটো, কাৰণ এইবাৰ কৰিলে পিছৰ পালেও কাম দিব তেওঁলোকৰ। তো ক্লাছ 12ৰ যিসকলে HS দিব, হায়াৰ ছেকেণ্ডেৰী 2025 দিব, তেওঁলোকৰ কাৰণে কিন্তু তেওঁলোকৰ বাবে এই চাৰ্টখনে একদম মাৰাত্মকভাৱে কাম কৰিব। সেইকাৰণে কৈছোঁ যে চাৰ্টখন এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, তাত গৈ ডাউনলোড কৰা। ডাউনলোড কৰি তোমালোকে চাৰ্টকেইখন লগাবা। আৰু কি কমপ্লিট হৈছে এতিয়ালৈকে তোমালোকৰ বহুতে হয়তো কমপ্লিট হৈ আছে, তো প্ৰথমতে কমপ্লিটখিনি টিক কৰি যাবা। এটা কথা ইয়াতে, তো তোমালোকে কি কৰিব পাৰা, চাৰ্টখনৰ ফটো মাৰি তোমালোকে ৱালত লগালা, ফটো মাৰি মোক ইনষ্টাগ্ৰামত দিব পাৰা। এবাউট ছেকশ্যনত চেনেল এবাউট ছেকশ্যনত ইনষ্টাগ্ৰাম ID আছে, তাত গৈ পেলাই তোমালোকে ফটোখন দিব পাৰা। এবাৰ দিবা, প্ৰথমতে লগাওঁতে এবাৰ দিবা, কি কমপ্লিট হৈছে সেইখিনি মাৰি দিবা দেই, এতিয়া দিবা। আৰু একেবাৰে লাষ্টত দিবা, পৰীক্ষাৰ আগে আগে গোটেইখিনি টিক মাৰি মানে কি সঁচাকৈ টিক মাৰিবা, এনেই টিক মাৰি নিদিবা। যেতিয়া তোমালোকৰ ৰিভিজন 1, 2 আৰু ৰেডি হৈ গৈছা, তেতিয়া এবাৰ ফটো মাৰি মোক দিবা, মানে টোটেল 2বাৰ দিব লাগিব। এতিয়া তোমালোকে ৱালত হেং কৰি পেলাই মোক ফটো এখন দিবা আৰু লাষ্টত এখন ফটো দিবা। তো এনেকৈ হ'ব তোমালোকৰ কি এটা মটিভেশ্যন আহিব, তোমালোকে পঢ়াৰ এটা মটিভেশ্যন আহিব। সঁচাকৈ তোমালোকৰ চেঞ্জ হ'ব পাৰে, বহুতখিনি কথা চেঞ্জ হ'ব এইখন চাৰ্ট যদি তোমালোকে ফ'ল' কৰা। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কি পোৱা